নমস্কাৰ বন্ধু বান্ধৱীসকল আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে য'ত আপোনাৰ লগত দেখুৱাব বিচাৰিম যে আপোনাৰ যদি পি এফ একাউণ্ট হয় যিটো পি এফ একাউণ্ট হয় পি এফ একাউণ্টখন আপুনি কেনেকৈ চেক কৰিব পাৰিব পি এফ একাউণ্টৰ যিটো বেলেঞ্চ হয় বেলেঞ্চটো কেনেকৈ চেক কৰিব পাৰিব আৰু যদি আপোনাৰ অৰ্গেনাইজেশ্যন যিটো আপুনি অৰ্গেনাইজেশ্যনত আপুনি কাম কৰিছিলে এই অৰ্গেনাইজেশ্যনত কিমান টকা ডিপ'জিট কৰিলে আৰু আপোনাৰ কিমান টকা ডিপ'জিট হ'ল সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো হ'বলৈ গৈছে ইম্পৰ্টেণ্ট যদিহে এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন এক্টিভিটিবোৰ অতি সহজে পাই থাকিব। ত' বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই ইয়াতে মোৰ মোবাইল ফোনৰ পৰা এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। ওপেন কৰি লৈ পেলাই ইয়াতে চাৰ্চ কৰি দিব EPFO জাষ্ট EPFO বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। এটা দেখিব পাইছে তললৈ আহিলে বহুতকেইটা লিংক দেখিব পাৰিব কিন্তু আপুনি যিটো ফাৰ্ষ্ট লিংক আছে ফাৰ্ষ্ট লিংকত আপুনি ক্লিক কৰি দিব। ফাৰ্ষ্ট লিংকত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে সন্মুখত নতুন এটা ইণ্টাৰফেচ দেখিব পাৰিব এনেকুৱাকৈ দেখিব পাৰিব। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত মই ইয়াৰ পেজটো যে লিংকটো হয় লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম তাতে ক্লিক কৰি আপুনি ইউটিউব পেজলৈ অতি সহজে আহিব পাৰিব। চ' তাৰপিছত ইয়াতে দেখিব পাইছে চাইডত বহুতকেইটা অপশ্যন দেখিব পাইছে মই এইটো জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া দেখিব পাৰিব বহুতকেইটা অপশ্যন আছে KYC কৰিব পাৰিব ইয়াৰ পৰা আপুনি পইচাটো ক্লেইম কৰিব পাৰিব পইচাখিনি উইথড্ৰ কৰিব পাৰিব সকলোখিনি চিষ্টেম ইয়াতে দেখিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাইছে ই পাছবুকটো আপুনি ক্লিক কৰি দিব ক্লিক কৰি দি দিয়াৰ লগে লগে ইয়াতে দেখিব পাইছে ইউএন নাম্বাৰটো বহুৱাই দিব পাছৱাৰ্ডটো বহুৱাই দিব আৰু লগতে দেখিব পাইছে এটা চাইন ইনত আপুনি ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে মোবাইল নাম্বাৰ যিটো হয় আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব OTPটো ইয়াতে বহুৱাই দিব টেক্সট মেছেজ হৈ আহিব মেছেজটো OTPটো ইয়াতে বহুৱাই দিয়াৰ পিছতে ইয়াতে দেখুৱাই আছে ভেৰিফাইড আপুনি ক্লিক কৰি দিব। চ' ভেৰিফাইড আপুনি ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যিটো একাউণ্টটো হয় একাউণ্টটো আপোনাৰ লগইন হ'ব। লগতে বন্ধু বান্ধৱীলৈ জনাব আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে যদিহে আপুনি হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে ক্লিক কৰি পেলাই আমাৰ হোৱাটছআপ গ্ৰুপত আপুনি জইন হ'ব পাৰিব। তাৰপিছত পেজটো অলপমান ল'ডিং ল'ব পাৰে পেজটো অলপমান ল'ডিং লৈ পেলাই আপোনাৰ যিটো একাউণ্টটো হয় একাউণ্টটো সম্পূৰ্ণৰূপে ইয়াতে খোল খাব। ইয়াতে দেখিব পাইছে মোৰ যিটো একাউণ্ট হয় একাউণ্টটো ইয়াতে খোল খাইছে। তাৰপিছত দেখিব পাইছে মই কাৰেণ্টলি ক'ত কাম কৰি আছোঁ বুলি ইয়াতে দেখিব পাইছে। ইয়াতে দেখিব পাইছে মোৰ যিটো কাম কৰি আছোঁ য'ত অৰ্গেনাইজেশ্যনটোৰ নামটো দেখিব পাইছে তাৰপিছত দেখিব পাইছে ইয়াতে আইডিটো দেখিব পাইছে ইয়াতে দেখিব পাইছে মেম্বাৰ ID তাৰপিছত ডেট অফ জইনিংটো দেখিব পাইছে এক্সপিৰিয়েঞ্চ দেখিব পাইছে মোৰ এতিয়া বেছি দিন হোৱা নাই মোৰ 2 মান্থে হৈছে ইয়াতে জইন হ'বলৈ। চ' ইয়াতে দেখিব পাইছে সকলোখিনি ডিটেইলছ ইয়াতে তাৰপিছত ইয়াতে দেখিব পাৰিব আপোনাৰ অৰ্গেনাইজেশ্যন তথা আপোনাৰ যিটো কোম্পানী হয় য'ত কোম্পানীত কাম কৰি আছে কোম্পানীটোৱে কিমান টকা জমা কৰিলে আৰু আপোনাৰ ফালৰ পৰা কিমান টকা জমা হ'ল সকলোখিনি ডিটেইলছ ইয়াতে দেখিব পাইছে। তাৰপিছত ইয়াতে আপুনি স্ক্ৰল আপ কৰি পেলাই ওপৰত আহি ওপৰত দেখিব পাৰিব থ্ৰী ডটত আপুনি ক্লিক কৰি দিয়ক। থ্ৰী ডটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাইছে কেতিয়াবা অপশ্যন খুলি আহিছে প্ৰফাইল দেখিব পাৰিব পাছবুক দেখিব পাৰিব পাছবুকত আপুনি ক্লিক কৰি দিয়ক। পাছবুক ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখিব পাৰিছে আপুনি কাৰেণ্ট যিটো বেলেঞ্চ হয় এভেইলেবল বেলেঞ্চ যিটো হয় যিটো বেলেঞ্চ হয় বেলেঞ্চটো ইয়াতে দেখিব পাব আৰু যিটো আপোনাৰ যিটো ট্ৰেন্সফাৰ বা টোটেল উইথড্ৰ ইয়াতে দেখুৱাইছে 0 মই কোনো উইথড্ৰ কৰা নাই সেয়াই 0 দেখুৱাইছে আৰু এমপ্লয় কনট্ৰিবিউশ্যন আপোনাৰ যিটো অৰ্গেনাইজেশ্যন হয় অৰ্গেনাইজেশ্যন কিমান টকা জমা কৰিলে আৰু যিটো আপোনাৰ ফালৰ পৰা কিমান টকা কাটিছিলে সেইটো দেখিব পাইছে ইয়াতে। চ' সকলোখিনি ডিটেইলছ ইয়াতে আপুনি দেখিব পাৰিব আপোনাৰ যিটো এভেইলেবল বেলেঞ্চ হয় কিমান টকা আছে ইয়াতে দেখিব পাৰিব। চ' এনেধৰণে আপোনাৰ যিটো বেলেঞ্চটো চেক কৰিব পাৰিব আৰু যদি আপুনি যদি লগইন কৰাতে কিবা এটা অসুবিধা হয় তেতিয়াহ'লে জনাই দিব মই আৰু বেলেগ এটা ভিডিঅ' বনাই দিম। আপোনাৰ যিটো লগইন প্ৰচেছ হয় লগইন প্ৰচেছটো আপুনি যদি আগৰ প্ৰচেছটো কৰি আছে তেতিয়াহ'লে আপোনাৰ লগইন হ'বলৈ অসুবিধা হ'ব। চ' যিটো নিউ প্ৰচেছ হয় নিউ প্ৰচেছত আপুনি অ'পেন কৰিব লাগিব তেতিয়াহ'লে আপুনি সম্পূৰ্ণ অ'পেন কৰিব পাৰিব আৰু যদি লগইন কৰিব পাৰিব। চ' এনেধৰণে আপুনি আপোনাৰ বেলেঞ্চটো চেক কৰি লৈ আশা কৰিছোঁ ভিডিঅ'টো হৈছে হেল্পফুল বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰি দিব। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি এখেতেও পাই থাকক আৰু লগতে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ জয় অসম।